আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ সম্পূৰ্ণ বিয়াৰ ভিডিঅ'টো। যিটো ভিডিঅ' মই ইয়াৰ আগতে দিছিলোঁ সেইটো হ'ল এইখন বিয়াৰে জোৰোণৰ ভিডিঅ'। আৰু যিসকলে চালে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে চোৱা নাই তেওঁ চাব দেই। আৰু আজি মই যিহেতু কইনা ঘৰলৈ নাহিলোঁ আৰু দৰা ঘৰলৈকে ডাইৰেক্ট গুচি গ'লোঁ। যিহেতু দৰা ঘৰ আপোনালোকক কৈছিলোঁ আগতে মোৰ মাৰ ঘৰৰ ওচৰত বৰ্তাৰ ল'ৰা বুলি। তাৰপিছতে দৰাৰ লগত মানে আকৌ কইনা ঘৰলৈ আহি পাই গ'লোহি। এতিয়া সম্পূৰ্ণ A to Z ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ এয়া মই বনাই আছোঁ। আৰু আপোনালোকে চাব ভিডিঅ'টো সুন্দৰকৈ। এখন চকলং প্ৰথাৰে আহোমৰ নীতি নিয়ম অনুযায়ী বিয়াখন পতা দেখিবলৈ পাম। মোৰ খোৱা হৈ গ'ল, বেলেগকে উঠাইছোঁ। খাই থাকোঁতে কি ইমান ভোকত আছোঁ হয় নাই, খাই লৈছে। মোৰ ছোৱালী আমাৰ ৰিমজিমা মায়ে কাষতে দেখাক লৈ আছিলোঁ দেই, খাই মেলি আহিলোঁ। বিয়া চলি আছে এতিয়া। কালি জোৰোণৰ বিয়াখন আজি দৰা দেখাবলৈ বাকী আছে, ৰ'ব পেণ্ডেলটো অকণ দেখুৱাই দিছোঁ। এয়া আমাৰ ডাঙৰ খুৰী খাই আছে। এইফালে আমাৰ দৰা বৌক, এয়া দৰা কালি জোৰোণ দি আহিলোঁ। আজি বিয়া একেবাৰে ৰাতিলৈকে পৰব। কি বনাই আছে আমাৰ বিকি? কোন ক্লাছত এইবাৰ আহি আছে আৰু। Oh my God! খাই বৈ হ'লে মই দেই। এইফালে কফি বনাই আছে আমাৰ খুৰা ল'ৰাটোৱে। আমাৰ সিহঁতি এতিয়া মমায়েকৰ ওচৰত। এওঁ মানে এতিয়া দৰা ঘৰত বিয়া খালে, আমি সকলোৱে খালোঁ বাৰু। তাৰপিছতে এতিয়া মানে তেওঁ ছোৱালী ঘৰলৈ যাবগৈ, মই আকৌ অকণমান মাৰ ঘৰৰ পৰা আহোঁগৈ। তাৰপিছত আপোনালোকক একেবাৰে ৰাতিহে লগ পাম আৰু দেই। দৰা ঘৰ ৰাতি এতিয়া আহিছোঁ। হা ভিডিঅ'কণ বনাইছোঁ আৰু অকণ অকণকৈ উঠাব লাগিব চবকে। ঢোল বাজি আছে ধুনীয়াকৈ। আমাৰ ঘৰটো যে ওচৰতে কাৰণে অহা যোৱা কৰি থাকিব লগা হৈছে আমাৰ ঘৰলৈ। আকৌ আহিলোঁগৈ অঁ জানো ল'ৰাটো শুৱাই থৈ আহিছোঁ। অঁ ল'ৰাটো আকৌ শুৱাই থৈ আহিছোঁ, আকৌ চবকে উঠাওঁ বুলি। বোলে শুই থাকিলে একোৱেই নহ'বগৈ। আহিছা নাচিবলৈ আহিছোঁ, আকৌ ল'ৰা শুৱাই থৈ আহিছোঁ। ধুনীয়াকৈ ল'ৰা ছোৱালী শুৱাই থৈ আহিছোঁ নাচিবলৈ অকণ। আমাৰ হেৰি সখী এজন হ'ব দেই। আমাৰ ফালে গাভৰু সংসাৰ, আমাৰ এইফালে ডেকা সংসাৰ। থাকিলে তাৰমানে যোৱা নাই আৰু ভালে কৰিলে। এই কৈছে তাৰমানে পিঠাই আনিব লাগিছিলে।
ঘৰ ভিতৰৰ পৰা এপাক দেখাই যাব। আমাৰ দৰা বৰমাক বহি আছে। নাচ গেছা এইডোখৰ নাচিব লাগিব নাচিব লাগিব এয়া আমাৰ দৰা ৰুমটো হ'ব দেই। কইনা ৰুম মানে দৰা ৰুম নহয় আৰু কইনা ৰুম হ'ব। পানী তুলিবলৈ আছে, গা ধুৱাবলৈ আছে। এইফালে পাৰ্টিবোৰ ভিতৰতহে সোমাই আছেচোন। পানী তুলিবলৈ হৈ আছে। এতিয়া পানী তুলিবলৈ যোগাৰ চব একে কালাৰ লাগি গৈছেগৈ। চেম কালাৰ ঘৰৰ পৰা হেৰিটো শুৱাই থৈ আহিছোগৈ ল'ৰাটো পাই আমনি কৰিলে যে ৰেডি হৈ আছে পানী তুলিবলৈ। মাছকণী বহুত গান এটা গোৱা। গান এটা গোৱা। ভাগে ভাগে মানে বিহু নাচিছে। বাহিৰত ল'ৰাবিলাকে ঢোল বজাই আছে আৰু সিহঁতি আকৌ তাতে নাচে মানে ভিতৰতহে সিহঁতি নাচিছে। এই আকৌ মাছটো আপোনালোকে দেখিছে নহয়, শিকাই আছে। টাইমতে কিবা এটা গণ্ডগোল লাগিলে আৰু সেয়া দেখিছেনে। নামটো তাই হিয়া, বৰ মৰম লগা দেই। গান গাই আছে, নাচি দিয়া। অকণমানিকেইজনী নাচি আছিলে যে তাতো অকণমান সময় কটালোঁ আৰু। এয়া দৰা পানী তুলিবলৈ যাবলৈ হ'ল আৰু। দৰা এতিয়া বহুৱাইছে সখীয়েকৰ সৈতে। অকণমান মূৰত তেল দিব, তাৰপিছতে নোৱাব। ইয়াতে সকলোৱে মাহ হালধি দি নোৱায়। সেইখিনি বাৰু মই ক্লিপ ল'ব নোৱাৰিলোৱে, যিহেতুকে এইখিনি ভিডিঅ' কৰি থকা সময়তে মানে ঘৰৰ পৰা ফোন আহিলে। ল'ৰাটো যে শুৱাই থৈ আহিছিলোঁ উঠিলে আৰু এয়া মৰল পাতিছিলে। কইনাৰ ঘৰ মৰল আপোনালোকক মই দেখুৱাইছিলোঁ। এয়া মাহ হালধি কইনাই চুই পঠিওৱা। এতিয়া দৰা আৰু সখীয়েকে ধুনীয়াকৈ গা ধুব, ধুই আৰু কইনা আনিবলৈ যাবলৈ ৰেডি হ'ব। তাৰপিছতে ময়ো ঘৰৰ পৰা আহোঁ আৰু বোৱাৰী আৰু ভাইটি যাব আমাৰ ঘৰৰ পৰা দৰাৰ লগত। তাৰপিছতে বহি আছে গাঁৱৰ মোৰ জন্মৰ ঠাইৰ মানুহখিনিক অকণমান উঠালোঁ সকলোকে। তাৰপিছতে এতিয়া ঘৰলৈ যাওঁ। পানী তুলি গা ধোৱাখিনি দেখুৱাবই নোৱাৰোঁ।
আৰু সকলো এতিয়া ৰেডি হৈ আহোঁগৈ আৰু দৰাৰ লগত যাবলৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো, স্কিপ নকৰিব দেই। যাওঁগৈ বৰষুণ দিছে, পানী তুলিবলৈ এতিয়া যাবলৈ ওলাইছে। এইফালে বৰষুণ দিছে আৰু বহুত বাদলি দৰা ওলাই মেলি ৰেডি মানে মই এতিয়া আকৌ ঘৰৰ পৰা আহি পাইছোঁহি। আৰু এতিয়াতো মোক বহুতে ফোন কৰি আছে ছোৱালী ঘৰৰ পৰা, মানে কিয় দৰা আহি পোৱাহি নাই ইমান দেৰি। আৰু কিয় জানেনে দৰা যোৱা দেৰি হ'ল, মানে বৰষুণ দিছিলে যে, পানী তুলিবলৈ ওলাওঁতে বহুত দেৰি বৰষুণ দিলে। সেইবাবে দৰা নোৱাওঁতে ধোৱাওঁতে মানে বহুত দেৰি হৈ গ'লগৈ। তাৰপিছতে ওলাই মেলি ৰেডি হোৱালে এতিয়া মানে 11টাই বাজিব হ'লগৈ। তাত গৈ পোৱালৈকেতো 12টা বাজিয়ে গুচি গ'লগৈ আৰু। গাড়ীখন দেখাই লওঁ। ধুনীয়াকৈ দৰা গাড়ীখন সজোৱা হৈছে। আগত এটা জাপি ভিডিঅ' কৰি আছো, আমি যাবলৈ ওলাইছো ন ধুনীয়াকৈ। চব দৰা যাবলৈ ওলাইছে, দৰা যাবলৈ ওলাইছে। এয়া এতিয়া ৰাতি 10:30 বাজি গ'লে। দেৰি হ'লগৈ আজি বৰষুণৰ কাৰণে, অলপমান দেৰি হৈছে। পানী তুলিবলৈ যোৱা সুবিধাতে ফুল ফুলিছে বসন্তত, তুমি জানমণি মৰমত, প্ৰতিটো বিয়া ঘৰত অ' পল্লৱী মৰম জাগে তোমাৰ অন্তৰত। উঠাবলৈ পোৱাই নাই। উঠাইছোঁ চবকে আৰু থাকি যাব নহয় মানুহ উঠাবলৈ। চবকে উঠাইছোঁ অলপ চলপ। তাতে গৈ লগ পামগৈ দেই। এতিয়া সামৰিছোঁ, তাতে গৈ লগ পামগৈ। আহি আছোঁ আৰু বেটাই সাৰ পাই আছে। এতিয়া ৰাতি 12টা বাজি গ'ল। ইপাই নাই আৰু দেই, ছোৱালী নিহে আৰু আজি বিয়া গৈ কালি হৈছে। কালি আছিলে বিয়া, আহি পাওঁতে এদিন লাগিলে। বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে আৰু চোকা আছিলে, একেখন ডিষ্ট্ৰিক্টতে নাপাওঁ।
এইখিনি লৈ যাওক আকৌ চকলং ৰেডি কৰি আছে আহি থাকক ৰাইজ আকৌ ইয়াত ফটোৱাবলৈ নাপালোৱে মই ছোৱালী বক্তা ছোৱালীজনী নিবলৈ আহিলোঁ ছোৱালীজনী নিবলৈ আহিলোঁ বোলো ছোৱালী নিবলৈ আহিলে তথাপিতো এইফালে আহিলে দক্ষিণাটো দি দিবলৈ ক'ব লাগিছিলে দক্ষিণা দিব এতিয়া সোনকাল হ'ল দিব আমাৰ ল'ৰাই হাই পাই আছে নাই এটা গৰমত ঘামি আহিছে চব গাঁৱৰ মানুহ এতিয়া পঢ়ি আছে তাৰপিছতে এইফালে ওজাপালি ওজাপালিখন খোৱা পাৰ্টি যোৱা ডেজটো ভাল লাগিছে কি হ'ল যাওঁগে পোৱালি ছোৱালীয়ে ইমান দেৰিলৈকে কণ্ট্ৰল কৰিছোঁ খালি
এতিয়া বৰ্তমান ৰাতি বাজি আছে 2:30মান বাজি আছে এতিয়া আৰু বিয়া এয়া চলি আছে। দৰা ঘৰৰ পৰা ছোৱালী ঘৰলৈ 1 ঘণ্টাৰ বাট হ'ব। যদিও দৰা ওলাইছিলে 10:30 বাজি গ'ল আৰু তেতিয়া মানে 11টা বাজু অৱস্থা। আকৌ দৰা ঘৰৰ পৰা ছোৱালী ঘৰলৈ অহা মানুহবিলাক ছেটিংছ কৰোঁতেও অকণ টাইম লাগিছে নহয়। প্ৰায় 11টা বজাৰ পৰা মানে আহিবলৈ লোৱা হৈছিলে আৰু এতিয়া 12টাই বাজিছিলেগৈ দৰা ঘৰৰ পৰা ছোৱালী ঘৰ পাওঁতে। সেইটো কাৰণে কৈছোঁ পিছদিনাখনেই হ'লগৈ আৰু কিন্তু আকৌ আগছিলেও কেইবাবাৰো সেইবাবে দৰা মানে গেটৰ মুখত আদৰি থাকোঁতে প্ৰায় 2টামানেই বাজিলেগৈ আৰু ৰভাতল পোৱালৈকে। আৰু গেটৰ পৰা আদৰি আনি ৰভাতললৈ দাঙি আনিছিলে তেতিয়া সেইবিলাক মই আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ আৰু কিছুমান মুহূৰ্ত ক্লিপ ৰাখিবলৈ থাকি গ'ল বাৰু, সেইবাবে আপোনালোকে ক্ষমা কৰিব। যিখিনি পাৰিলোঁ ক্লিপ ল'লোঁ আৰু এয়া ধুনীয়াকৈ সকলোৱে এতিয়া সহযোগ কৰি আছে বিয়াখনত আৰু ময়ো খাই বৈ হ'ল আৰু যামগৈ এতিয়া ঘৰলৈ, যিহেতুকে বহুত দেৰিলৈকে কণমানিটোৰ সৈতে থাকিবলৈ অকণমান অসুবিধা হয় আৰু বৰমালা পিন্ধোৱা বা অন্যান্য কিছুমান মুহূৰ্ত আছে, হেংদাং ধৰা, সেইবিলাক মুহূৰ্ত মই দেখুৱাবই নোৱাৰিলোঁ আপোনালোকক। ধুনীয়া হেংদাং লোৱা ফটো একপি মোৰ ওচৰত আছে, সেই কপিকে আপোনালোকক দেখুৱাম বাৰু। ওজাপালি ভিডিঅ' কৰি থোৱা আছিলে কিন্তু ভিডিঅ' ক্লিপটো যেন বিচাৰিয়ে নাপালোঁ। আৰু হেংদাং লোৱা ফটোকপি দেখিছেনে? যদি সেইখিনি মুহূৰ্ত মই ভিডিঅ' পাৰিলোহেঁতেন বহুত ভাল পালেহেঁতেন আপোনালোকে চাই, কিন্তু উপায় নাই, নোৱাৰিলোঁ। গুচি আহিলোঁ আৰু যিহেতু ৰাতিপুৱালৈকে থাকিলে মোৰ অসুবিধা হ'ব অকণমান, সেইবাবে ল'ৰাটোৱে কষ্ট পাব বুলি গুচি আহিলোঁ। আৰু প্ৰায় মানুহখিনি গুচিয়ে গ'ল আৰু যোনখিনি এৰাব নোৱাৰা মানে কইনাৰ লগতে আহিব লাগিবই সেইখিনিহে থাকিলেগৈ ৰাতিপুৱালৈকে। ৰাতিপুৱা যিহেতু কইনাই গা পা ধুইহে আকৌ ঘৰৰ পৰা আহিছে আৰু সেয়াই এয়া কইনাৰ লগৰ কেইজনী মূৰত মৰা সেইটো যে ফাৰু বুলি কয় আহোমৰ ভাষাত। আৰু সকলোৰে মনবিলাক মৰা যিহেতুকে অলপ দেৰি পিছতে আকৌ লগৰীয়াজনী উলিয়াই দিব লাগিব। এতিয়া কইনা ঘৰ উকা হ'ব, ভৰ্তি হ'ব দৰা ঘৰ। আৰু সেয়াই আছিলে আজিৰ ভিডিঅ'টো, কেনেকুৱা পালে চাই কমেণ্ট কৰিব দেই। আজিলৈ তেন্তে আহিছোঁ, বাই।